শিৱসাগৰত এটা সুইমিং পুলৰ সম্প্ৰসাৰণৰ নামত ঐতিহাসিক চেংমুন বৰগোহাঁই পুখুৰী পুতি চলোৱা পৰিকল্পিত আৰু অবৈধ বেদখলক লৈ ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ আৰু শিৱসাগৰৰ দল সংগঠন। আহোম ৰাজত্বকালৰ ঐতিহ্য বহন কৰা চেংমুন বৰগোহাঁইৰ পুখুৰীত অবৈধভাৱে দেৱাল নিৰ্মাণ কৰি মাটি পেলাই ঐতিহাসিক পুখুৰীটো পুতিবলৈ লোৱাত শুক্ৰবাৰে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ আৰু শিৱসাগৰৰ বিভিন্ন দল সংগঠন। সাংসদ কামাখ্যা প্ৰসাদ তাছাই সুইমিং পুলৰ সম্প্ৰসাৰণৰ বাবে আগবঢ়োৱা সাংসদ পুঁজিৰ অপব্যৱহাৰ কৰি ঐতিহাসিক পুখুৰীটো ধ্বংস কৰাৰ পৰিকল্পনাৰ অংশীদাৰ হোৱা শিৱসাগৰ পৌৰসভাৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধেও সৌ ভোজাৰে স্থানীয় ৰাইজ আৰু দল সংগঠনে। স্থানীয় ৰাইজ আৰু দল সংগঠনৰ তীব্ৰ বিৰোধিতাত অবৈধভাৱে নিৰ্মাণ কৰা দেৱালখন ভাঙি পেলোৱা হয়। এজন যোশী উপাধিৰ মানুহে আহোম যুগৰ ঐতিহ্যৰ ওপৰত আঘাত আনিব খুজিছে আৰু তেওঁক আঘাত আনিব দিয়া নহ'ব। তেওঁ ৰাজনৈতিক দম্ভ দেখুৱাইছে, এই দম্ভ উফৰাই দিয়া হ'ব আৰু এই আহোম যুগৰ পুখুৰীটো সংৰক্ষিত হৈ থাকিব লাগিব। আৰু এইটো আমাৰ নিজৰ পুখুৰী, আমি ইয়াত মেডাম মেফি পাতোঁ। মেডাম মেফিলে আৰু বেছি দিন নাই, আমি মেডাম মেফি প্ৰস্তুতি ইতিমধ্যে চলাই আছোঁ। কিন্তু এটা কথা স্পষ্ট, যদি প্ৰশাসনে আজি এই ৱালখন ভাঙি নিদিয়ে তেতিয়াহ'লে আজি শিৱসাগৰৰ টাউনৰ ৰাইজে এখন ৱাল ভাঙি পেলাব। আমি বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি আছোঁ আৰু আমাৰ এই সৰলতাক যাতে প্ৰশাসনে দুৰ্বলতা বুলি নাভাবে তাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। আৰু এই যোশী উপাধি ব্যক্তিজনৰ লগত আজি কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াৰ লগত মোৰ ফোনত কথা বতৰা হৈছে। তেওঁ কৈছে যে মই ছুইমিং ছ'চাইটিৰ কাৰণে 10 লাখ দিয়াটো হয়, কিন্তু মই আহোম যুগৰ ঐতিহ্যত আঘাত আনিবলৈ 10 লাখ টকা দিয়া নাই। মই আহোম জনগোষ্ঠীক যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ ওপৰত মই তদন্ত ঘোষণা কৰিম বুলি ইতিমধ্যে কামাখ্যা প্ৰসাদ তাছাই আমাক কৈছে। এতিয়া কথাটো হ'ল যে এই ৱালখন আজিৰ ভিতৰত ভাঙিব লাগিব আৰু যদি নাভাঙে শিৱসাগৰ ৰাইজে ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগণে এখন ভাঙি দিব। আৰু এইবিলাক গুণ্ডামী অনা অসমীয়া মানুহৰ পুনৰ শিৱসাগৰ আৰম্ভ হৈছে আৰু তাৰ বিৰুদ্ধে এখন ডাঙৰ কিন্তু দীঘলীয়া সংগ্ৰাম হ'ব। আৰু এই ৱালখন য'ত বনাইছে যদি তদন্ত হয় কিমান বিয়োগম মিউনিচিপালিটি বিষয়া জেললৈ যাব আৰু আমি কেছ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু কিমান বিয়োগম মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰ জেললৈ যাব তাৰ হিচাপ কৰিব নোৱাৰিব। কিন্তু 1714 পৰা 1744 চনৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত নিৰ্মাণ কৰা এটা ঐতিহাসিক পুখুৰী শিৱসাগৰৰ মাজমজিয়া গোহাঁই চুকত অৱস্থিত। এই ঐতিহ্যৰ ওপৰত কুঠাৰাঘাত হৈছে। ৰাঘৱেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে এটা সংস্থাৰ নাম লৈ ইয়াত দালালি কৰিছে, 2 নম্বৰী কৰিছে। আৰু তেখেতে চাহেৱালা নামৰ এজন কোম্পানীৰ ঠিকাদাৰৰ লগত লগ লাগি ইয়াত এটা পইচা সৰলকি কৰাৰ প্লেন কৰিছে আৰু এটা সংস্থাক জনমানসৰ হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে। গতিকে মই সকলো পক্ষকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু প্ৰশাসন আৰু শিৱসাগৰ মিউনিচিপালিটিক আমি দাবী উত্থাপন কৰিছোঁ যে নগৈ গড়গাঁৱৰ বাতৰি ল'বলৈ আপোনালোকে এৰক। স্পট ভেৰিফিকেশ্যন নকৰাকৈ ছুইমিং পুললৈ অহা টকা ঐতিহ্যৰ ওপৰত আপোনালোকে খৰচ কৰিছে, এই ক্ষেত্ৰতো আপোনালোকৰ ওপৰত প্ৰশাসনিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাইজে সিদ্ধান্ত লৈছে, বিষয়াৰ ওপৰত কেছ কৰা হ'ব। কামাখ্যা দাৰ লগত যোগাযোগ কৰা হৈছে। কামাখ্যা দাক এটা কথা জনাইছে যে মই যি পুঁজি দিছিলোঁ সেই পুঁজি ছুইমিং পুল ডেভেলপমেণ্টৰ কাৰণে দিছিলোঁ, ঐতিহ্যৰ ওপৰত আঘাত নিবৰ কাৰণে দিয়া নাই। ৰাঘৱেন্দ্ৰ যোশী যিজন ব্যক্তি এই দুষ্কাৰ্য কৰিছে, কোনোবা সংস্থাৰ নাম লৈ তেখেতে 2 নম্বৰী কৈছে, তেখেতৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। মিউনিচিপালিটি বিষয়াৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিম, কাৰণ তেখেতলোকে নগৈ গড়গাঁৱৰ বাতৰিলৈ ঐতিহ্যৰ ওপৰত আঘাত সানিছে, মানুহৰ আত্মমৰ্যাদাক আঘাত সানিছে আৰু এই হিষ্টৰিকেল মনুমেণ্টছ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে আমি সদৌ টাইমছৰ মিডিয়াৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু এই কাৰ্যক আমি গৰিহণা জনাইছোঁ। এই পৰিত্ৰাপৰ বিষয় ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱসাগৰ গোহাঁই গাঁৱত এটা অতি ঐতিহাসিক পুখুৰী আছিল। পুখুৰীটোৰ নাম আমাৰ চেংমুন বুঢ়াগোহাঁই পুখুৰী। আৰু এই পুখুৰীটোৰ পাৰতে আমাৰ বিভিন্নজনে আজি বহুত দিন ধৰি ইয়াত বসবাস কৰি আছে। ইয়াত পুখুৰীবোৰে বুঢ়াগোহাঁই বসবাস কৰিছিল আৰু তেখেতৰ নামেৰে এই পুখুৰীটো নামাকৰণ কৰা হৈছিলে চেংমুন বুঢ়াগোহাঁই পুখুৰী। আৰু ইয়াৰ লগতে মৈদাম আছে। কিন্তু শেহতীয়াকৈ স্থানীয় ৰাইজে এই পুখুৰীটোৰ কাষতে পুখুৰীটোৰ লগতে লাগি এটা সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে সাঁতুৰিবৰ কাৰণে এটা ব্যৱস্থা কৰিছিলে আৰু সেই ভিতৰৰ ব্যৱস্থাৰ কাৰণে কিছু সেই পুখুৰীটোৰ এটা অংশ তেখেতলোকে অলপ ব্যৱহাৰ কৰিছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত লাহে লাহে তেওঁলোকে কোনো ধৰণৰ নিয়ম নীতি নামানি তেওঁলোকে মানে পাৰ্মানেণ্ট স্থানীয় কনষ্ট্ৰাকশ্যন কৰিবলৈ আৰম্ভ কৰিলে, স্থায়ীভাৱে তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰিবলৈ আৰম্ভ কৰিলে। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে গোটেই পুখুৰীটো এফালৰ পৰা গা কৰি গৈ আছে। তাৰ কাৰণে স্থানীয় ৰাইজে প্ৰতিবাদ কৰিছে। আৰু ইয়াৰ লগতে কি হৈছে, কামাখ্যা প্ৰসাদ তাছাৰ নাম লৈ
আমাৰ যোশী উপাধিধাৰী এগৰাকী ব্যক্তিয়ে যিহেতু কিনাৰতে আমাৰ RSSৰ কাৰ্যালয় আছে আৰু RSSৰ নাম লৈ পিনে RSSক ব্যৱহাৰ কৰি পিনে আজি যোশী নামৰ ব্যক্তিজনেও আচলতে কি কৰিছে এই ব্যৱস্থাটোৰ মাজত সোমাই পৰিলে আৰু তেখেতৰ কথামতে পৌৰসভাই এই ৱালখন ইয়াত নিৰ্মাণ কৰিছে বুলি তেওঁলোকে জনাইছে 10 লাখ টকা এখন ৱাল নিৰ্মাণ কৰিছে এখন কোনো ধৰণৰ নিয়ম নীতি নাই অতি অন্যায়ভাৱে হৈছে গতিকে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ আৰু ৰাইজে এই ব্যৱস্থাৰ পৰা তেওঁলোকক আঁতৰি যাবৰ কাৰণে অনুৰোধ জনাইছে আৰু এই ৱালখন ৰাইজে ভাবিছে যে ৱালখন আদি তেওঁলোকে পৌৰসভাই নিজে নিজাববীয়াকৈ ভঙাৰ এটা ব্যৱস্থা কৰিব লাগে যিহেতু পুখুৰীটো সৌন্দৰ্য নষ্ট হৈছে আৰু এইটো ঐতিহাসিক পুখুৰী অসমৰ প্ৰতিটো ঐতিহাসিক সম্পদ লাহে লাহে শেষ হৈ গৈছে আমি শিৱসাগৰ ৰাইজে কেতিয়াও এই সম্পদসমূহ শেষ হ'বলৈ দিব নোৱাৰোঁ গতিকে ঐতিহাসিক পুখুৰী সংৰক্ষণ হ'ব লাগিব প্ৰয়োজন সাপেক্ষে শিৱসাগৰ যি ছুইমিং পুল কোনো ৰাইজৰ কোনো মতামত নোলোৱাকৈ কিছু সংখ্যক ব্যক্তিয়ে বিশেষকৈ শৰ্মা উপাধি এজন ডক্টৰ শিৱসাগৰ পৰিচিত ডক্টৰ শৰ্মা উপাধি আৰু গোস্বামী উপাধিৰ এজন ব্যক্তি ইয়াৰ লগত পোতভাৱে জড়িত আছে তেওঁলোকৰ পৰিকল্পনা মানে আমাৰ স্থানীয় কেইজনমান ব্যক্তিক লগ লাগি পেলাই এই কামটো কৰিছে বুলি তেওঁলোকৰ ভিতৰৰ মানুহে আমাক জনাইছে এই যিটো ব্যৱস্থা তাৰ পৰা তেওঁলোকক আমি আঁতৰি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু শিৱসাগৰ পৌৰসভা বিশেষকৈ ইয়াৰ লগত জড়িত হ'বলৈ কেনেকৈ জড়িত হ'ল নাজানো ইতিমধ্যে কামাখ্যা পথাৰৰ লগত যোগাযোগ কৰা হৈছে তেখেতে কৈছে যে মই কোনো পুখুৰী পুতিবৰ কাৰণে কোনো পইচা দিয়া নাই পুখুৰীত ৱাল মাৰিবৰ কাৰণে পইচা দিয়া নাই গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন আছে শিৱসাগৰ জিলাৰ প্ৰতিটো প্ৰাচীন কীৰ্তি আমি সংৰক্ষণ হোৱাটো আমি দাবী জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট মুন্নাৰ সহযোগত শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক